ডিগবৈৰ গোলাইত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধৰ আয়োজন। অসমৰ প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিৰ শান্তি কামনা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ লগতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে ডিগবৈৰ বৃহত্তৰ গোলাই অঞ্চলবাসীয়ে দিনজোৰা কাৰ্যসূচীৰে গোলাই বিদ্যা মন্দিৰ প্ৰাংগণত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰে। গোলাই অঞ্চলবাসীৰ হৈ অমৃত কুমাৰ দত্ত, চন্দন কোঁৱৰ, শান্তনু দৈমাৰী, বিপুল বৰা, কুমুদিনী হাজৰিকা, এম জনক ৰাও আদিৰ তৎপৰতাত আয়োজন কৰা শ্ৰাদ্ধস্থলীত জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পুৱাৰে পৰা নাম প্ৰসংগ আৰু দিহানাম পৰিৱেশন কৰে। শ্ৰাদ্ধস্থলীত জুবিনৰ মৃত্যুৰ উচিত তদন্ত কৰি শিল্পীজনক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক সকলোৱে দাবী জনায়। অসমীয়া জাতিৰ আমঠু মানৱ দৰদী অসম ৰত্ন যিজন ব্যক্তিক আমি জানো, যাৰ হীৰাই উপহীৰাই যাৰ তেজ প্ৰবাহিত হৈ আছে, তেনে এজন ব্যক্তি যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ মাজৰ পৰা হেৰালোঁ। আজি বিশ্ববাসীয়ে যাক নাম আজি হাৰে হিৰজুৱে তেওঁলোকে উল্লেখ কৰি তেনে এজন ব্যক্তি হৈছে জুবিন গাৰ্গ, যিজন ব্যক্তিয়ে 38,000 গান ৰচনা কৰিলে 40টা ভাষাৰে। সেইজন ব্যক্তিক আজি হেৰুৱাই সঁচাকৈ আজি আমি অন্তৰত যথেষ্ট দুখ পাইছোঁ। আজি তেওঁক তেওঁৰ আজি আত্মাৰ সদ্গতিৰ কাৰণে শ্ৰীহৰি চৰণত প্ৰাৰ্থনা জনাবলৈ আমি সমবেত হৈছোঁ। আজি বৃহত্তৰ গোলাই সমূহ ৰাইজে মিলি পেলাই এক ৰাজহুৱা আদ্য শ্ৰাদ্ধ আমি আয়োজন কৰিছিলোঁ। ৰাজহুৱা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেনেজন ব্যক্তিক আজি সঁচাকৈ হেৰুৱাৰ কথাটো আজি উল্লেখ কৰিব নাই। উল্লেখ কৰা মানে কি, ধৰক আমি হেৰুৱা নাই, আমি বিচাৰিছোঁ তেওঁ যুগে 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 অসম মাতৃৰ গৰ্ভত জন্ম কৰক আৰু সেইজন ব্যক্তি সদায় অমৰ হৈ ৰ'ব। কাৰণ আজি অসমৰ প্ৰাণে প্ৰাণে বিশ্বই সকলোৱে স্বীকাৰ কৰিছে জুবিন গাৰ্গ আমি মৰিব নিদিওঁ। জুবিন গাৰ্গ কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই নাযায়। যুৱ প্ৰজন্মৰ হৃদস্পন্দন সেইজন ব্যক্তিক আমি কেতিয়াও হেৰুৱাব নোৱাৰোঁ। গতিকে আমাৰ এটাই উদ্দেশ্য, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে অসমৰ প্ৰাণে প্ৰাণে চুকে চুকে এই ধৰণৰ প্ৰৱৃত্তি চলি থাকিব। আৰু তেওঁ ন্যায়ৰ কাৰণে প্ৰতিজন যুৱ প্ৰজন্মই হওক, আবাল বৃদ্ধ, মাত ফুটা কণ কণ শিশুটোলৈকে ৰাজপথলৈ ওলাই আহিব। ই অসমবাসীয়ে আজি স্বীকাৰ কৰিছে। শেষত আমি এটাই কথা ক'ম, জুবিন গাৰ্গে ন্যায় পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব। সেইকাৰণে তেওঁ আত্মাৰ সদ্গতিৰ কাৰণে আজি বৃহত্তৰ গোলাই আজি মিলি পেলাই এই বিদ্যা মন্দিৰ প্ৰাংগণত আমি তেওঁ আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছোঁ, লগতে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ। আৰু ইয়াত সমগ্ৰ গোলাই লগতে ডিগবৈ অঞ্চলৰ ৰাইজ এই আদ্য শ্ৰাদ্ধ উবুৰি খাই পৰিছে। আমি প্ৰতিজন ব্যক্তিক ধৰ্ম জাতি ধৰ্ম, যেনেকৈ জুবিন গাৰ্গে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই, ঠিক সেইদৰে প্ৰতিটো সম্প্ৰদায়ৰ ৰাইজ আজি আমাৰ মাজত আহিছে। তেওঁলোকে এটাই উদ্দেশ্য, এই মহান ব্যক্তিজনক, এই মনিকীজনক এবাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এই পবিত্ৰ মঞ্চত তেওঁলোক আজি সমবেত হৈছে। ধন্যবাদ। জুবিন দাই ন্যায় পাব লাগিব, আমাৰ সকলোৰে এটা শেষ ইচ্ছা। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। ধন্যবাদ। ব্যুৰো ৰিপোৰ্ট B+NE।